নমস্কাৰ বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? নিশ্চয় ভালে আছে। তো ফ্ৰেণ্ডছৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ যিসকলে ট্ৰেইনিং কৰা নাই সিহঁতে কি কৰিব? তো ফ্ৰেণ্ডছসকল এইটোৱে ক'ব বিচাৰিছোঁ যে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম যে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডছসকল যিসকলে এতিয়ালৈকে ট্ৰেইনিং হোৱা নাই, তো কিছুমানে বহুতে কৈছে যে দাদা মোৰ ট্ৰেইনিংটো হোৱা নাই, মই কি কৰিম? তো চিন্তা নকৰিব, ট্ৰেইনিং হোৱা নাই যদি আপোনালোকে টকা নাপাব এইটো কোনো কথা নহয়, টকা পাব আপোনালোকে। এইটো হৈছে CMTPOL 1.0 বেনিফিচিয়াৰী হতক কৈছো, যিসকলে ইয়াৰ আগৰ বছৰ অলৰেডি 1 লাখ টকা লাভ কৰিছে। তো আপোনালোকে যদি ট্ৰেইনিং হোৱা নাই, এই আগষ্ট মাহটো গ'ল, আগষ্ট মাহত যদি আপোনালোকৰ ট্ৰেইনিং হোৱা নাই বা কৰোৱা নাই, চিন্তা নকৰিব, হয়তো ছেপ্টেম্বৰ মাহতে ট্ৰেইনিং হ'ব আৰু নতুবা যদি নহয় তেন্তে আপোনালোকক মাতিব বা আপোনালোকে এটা কাম কৰিব পাৰে, DIC অফিচত গৈ নিজে তাতে এই অফিচত গৈ এটা ফৰ্ম দিব, সেই ফৰ্মটো ফিল আপ কৰিব লাগিব। ফৰ্মটো কাৰণ ইম্পৰ্টেণ্ট ফৰ্ম হয় এইটো, তাতে আপোনালোকৰ এড্ৰেছ দিব, আপোনালোকে কি বিজনেছ কৰিছে এই বিজনেছ ছেক্টৰটো লিখিব আৰু আপোনালোকে তাতে উদ্যম চাৰ্টিফিকেট নাম্বাৰটো দিব। তো এইটোৱে, বেলেগ একো কাম নাই। আৰু ট্ৰেইনিঙত ফ্ৰেণ্ডছসকল বিজনেছৰ বিষয় লৈ ট্ৰেইনিং কৰাইছিল, তো ট্ৰেইনিংটো মই কৰিছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক দেখাই দিছিলোঁ তাতে ট্ৰেইনিঙত কি কৰাইছিল আমাক। তো ফ্ৰেণ্ডছসকল যদি আপোনালোকে চোৱা নাই ভিডিঅ'টো চাই ল'ব। আৰু ফ্ৰেণ্ডছসকল ভিডিঅ'টো এইটো হৈছে ডিছপ্লেত আপোনালোকে চাব পাৰিছে, এইটো মই আগষ্টৰ 5 তাৰিখত মই ট্ৰেইনিং কৰিছিলোঁ। এইটো CMTPOL 1.0 বাবে কৈছোঁ। কিছুমানে বেয়া বেয়া কমেণ্ট কৰিব, তো সিহঁতক মই ধন্যবাদ দিছোঁ আৰু যিসকলে মোৰ ভিডিঅ' ভাল পায় সিহঁতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ফ্ৰেণ্ডছসকল CMTPOL 1.0 ট্ৰেইনিঙৰ বাবে কোনো ধৰণৰ আপোনালোকে প্ৰব্লেম ফেচ নকৰিব। ট্ৰেইনিঙৰ বাবে আপোনালোকে হাবাথুৰি নাখাব। যদি ট্ৰেইনিং হোৱা নাই ৱেইট কৰক, এই ছেপ্টেম্বৰ মাহতো হ'ব পাৰে আৰু আপোনালোকক মাতিব। ফোনটো আপোনালোকে এক্টিভ কৰি ৰাখিব, আপোনালোকৰ যিটো চিম, যি চিমটো দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, ইতিমধ্যে বহুতৰে চিমটো বেয়া হৈছে বা ৰিচাৰ্জ কৰা নাই, তো চিমটো ডিএক্টিভেট কৰিছে। তো এইটো নকৰিব, কাৰণ এই চিম নাম্বাৰটো যিটো দিছে তাতে আপোনালোকে আপডেট পাই যাব। আৰু এটা গ্ৰুপ CMTPOL পৰা এটা গ্ৰুপ মানে এড কৰিছে DIC অফিচৰ পৰা, মোকো এড কৰিছে, আপোনালোকে চাব পাৰিছে। এইটো হৈছে হোৱাটছআপ গ্ৰুপ, সিহঁতে এইটো এড কৰিব আপোনালোকক, মোকো এড কৰিছে। এই গ্ৰুপটো আপোনালোকে চাব পাৰিছে, এইটো CMTPOL 1.0 গ্ৰুপ হয়। তো এই গ্ৰুপত যিসকলে চিলেক্টেড হৈছিল সিহঁতকে এড কৰিব। সেইবাবে কৈছোঁ ফ্ৰেণ্ডছসকল, আপোনালোকে চিম কাৰ্ডটো এক্টিভ কৰি ৰাখিব, আপোনালোকে সকলো আপডেট গ্ৰুপতে পাব, ডিষ্ট্ৰিক্ট ৱাইজ হিচাপে আৰু DIC অফিচ ৱাইজ হিচাপে। তো মই যি ডিষ্ট্ৰিক্টত থাকোঁ মোক এড কৰিছিল, সেইবাবে আপোনালোকক দেখাই দিছোঁ। আপোনালোককো এড কৰিব যদি আপোনালোকৰ চিমটো এক্টিভ থাকে, সেইবাবে কৈছোঁ। বহুতৰে চিম ডিএক্টিভেট কৰিছে, বহুতৰে চিম কাৰ্ড হেৰুৱাইছে। তো এইটো আপোনালোকে আকৌ এবাৰ চিমটো এপ্লাই কৰক, কাৰণ এই চিমটোৰ অবিহনে আপোনালোকে আপডেটখিনি নাপাব আৰু আপডেট নহ'লে আপোনালোকে বুজি নাপাব যে ইয়াৰ পিছৰ ষ্টেপটো কি কৰিব লাগিব। নেক্সট 1 লাখ টকা পাবলৈ হ'লে বহুত ধৰণৰ আপডেট আহি থাকে। তো এই ছেপ্টেম্বৰ মাহতে এটা ভাল খবৰ আহি আছে। ভাল খবৰটো কি আপোনালোকক জনাই দিয়া হ'ব। তো মই যদি আপডেটটো পাওঁ ময়ো কৈ দিম, কিন্তু এটা ভাল, ইতিমধ্যে বহুতে কমেণ্ট কৰিছিল যে ট্ৰেইনিঙৰ বাবে কোনো প্ৰব্লেম নহয়। তো ট্ৰেইনিঙৰ বাবে কোনো প্ৰব্লেম নহ'ব, আপোনালোকে লাগিলে DIC অফিচত গৈ এবাৰ ফৰ্মটো ফিল আপ কৰি আহক, এইটোৱে মেইন কাম। আৰু যিসকলে উত্তম চাৰ্টিফিকেট বনোৱা নাই বনাই লওক। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।